আজি এই মুহূৰ্তত আমাৰ লখিমপুৰ জিলাত ৰঙা নদীত এটা মথাউৰি ভাঙিছিলে তাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে বৰাক উপত্যকাটো পানী বাঢ়ি আছে কিন্তু এক প্ৰকাৰ ক'ব গ'লে এতিয়ালৈকে আমি যিটো বানপানী বুলি ক'লে ভয়াবহ পৰিস্থিতিৰ কথা ভাবো সেইটো এতিয়ালৈকে আহি পোৱা নাই কিন্তু সময়ও বহুত আছে এটো আৰম্ভণিহে গতিকে মই অনুৰোধ কৰিম যাতে সকলো ৰাইজে সতৰ্ক হৈ থাকে বান পৰিস্থিতিৰ সৈতে আমি যাতে মোকাবিলা কৰিব পাৰোঁ যিজন ব্যক্তিৰ 4টা পৰিয়াল তাৰে 3জনে বিদেশী আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছো গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম ধন্যবাদ জনাইছে এই মোক ধন্যবাদ জনোৱাৰ কথা একো নহয় কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব এইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব আজি এই মুহূৰ্তত আমাৰ লখিমপুৰ জিলাত ৰঙা নদীত এটা মথাউৰি ভাঙিছিলে তাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে বৰাক উপত্যকাটো পানী বাঢ়ি আছে কিন্তু এক প্ৰকাৰ ক'ব গ'লে এতিয়ালৈকে আমি যিটো বানপানী বুলি ক'লে ভয়াবহ পৰিস্থিতিৰ কথা ভাবো সেইটো এতিয়ালৈকে আহি পোৱা নাই কিন্তু সময়ও বহুত আছে এটো আৰম্ভণিহে গতিকে মই অনুৰোধ কৰিম যাতে সকলো ৰাইজে সতৰ্ক হৈ থাকে বান পৰিস্থিতিৰ সৈতে আমি যাতে মোকাবিলা কৰিব পাৰোঁ যিজন ব্যক্তিৰ 4টা পৰিয়াল তাৰে 3জনে বিদেশী আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছো গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই ক'ম ধন্যবাদ জনাইছে এই মোক ধন্যবাদ জনোৱাৰ কথা একো নহয় কথাটো হ'ল যে যিজন মানুহৰ পৰিয়ালত 3জনে বিদেশী তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব এইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ